মানে পুরা জংঘল আছিলে পুরা জংঘল আমি হাবি কাটিছো কৰিছো আমাৰ ককাই আৰু মই আহিছো প্ৰথম আৰু বেলেগ মানুহ আহিছে Hey guys, মই কিদাৰ্থ হাজৰিকা and welcome to my YouTube channel আৰু এটা নতুন বছৰৰ সৈতে এটা নতুন ভিডিঅ'ৰ লগত সকলোকে শুভেচ্ছা থাকিল নতুন বছৰৰ আৰু আজি ভিডিঅ'টো বহুত স্পেশাল হ'বলৈ গৈ আছে কাৰণ আজি মই সৰুৰ পৰা যোনখিনি ঠাই ডাঙৰ দীঘল হৈছো য'ত মোৰ লৰালি কালৰ সময়খিনি পাৰ হৈছে তো সেই ঠাইখিনিত এটা ভালকৈ ভিডিঅ' বনাম বুলি আহিলো আৰু ভিডিঅ'টো চাই থকা হেকলকে বহুত ভাল পাবা আৰু তো হে গাইজ মই গৈ আছো এটা যমুনালৈ আৰু টাইছন আছে মোৰ লগত সি আগতীয়াকৈ যমুনাত গৈ পালেই মই এটা ঘৰৰ পৰা ওলাইছো আৰু মই কিতাৰ্থ আৰু ঘৰ কাৰ্বি আংলং বকলিয়াৰ এখন সৰু গাঁৱত এতিয়া মই গৈ আছো আমাৰ পাছফালে থকা নদীৰ কাষলৈ কাৰণ কিয় কথাষাৰ আগলৈ গম পাবা আৰু এইফালে আছে শংকৰ খুৰা যোনে প্ৰায় 20 বছৰৰ পৰা এই নদীখনৰ পাৰতে খেতি কৰি আহিছে এক্টিং হ'ব নে এইখিনি পুৰা হৈ যাব ন এতিয়াতো বৰষুণ নাই যদিও আমি পানী চানি মাৰাৰ কাৰণে এতিয়া খেতিটো ঠিকে হৈ আছে এতিয়া পিছতহে কি হয় তাকে আৰু এইবিলাক মিঠৈ আপোনাৰ মিঠৈ বাৰী ফিলে আছে ন আগত আছে এই আগত আছে গেহু আছে অলপ গেহু লগাইছো এইবাৰী আৰু কি কি আছে এনেতো আৰু এতিয়াতো বৰ্তমান সৰিয়হ গেহু কুঁহিয়াৰ এইটোৱে আছে এতিয়া সৰিয়হটো ছিজন আহিছে এতিয়াতো আৰু কেইদিনমান পিছত তুলিবলৈ হ'ব আৰু সৰিয়হ আৰু ঘেহু বিলাকো ওলাইছে আৰু এতিয়া লাহে লাহে হেৰি হৈ আহিছে আৰু ইয়াৰ পাছত কতো নৰখি আমি চিধা গলো নদীৰ পাৰলৈ আৰু মই আছো এতিয়া যমুনা নদীৰ পাৰত ধুনীয়াকৈ বহি আছো আৰু এই যমুনা নদীখন মোৰ জীৱনৰ আৰু ইয়াৰ মানুহখিনিৰ জীৱনৰ এক অপৰিহাৰ্য অংগ কাৰণ কথাষাৰ কিয় কৈছো ভিডিঅ'টোৰ আগলৈ গম পাবা আৰু মই কোৱাতকৈ ন মোৰ আইতাৰ মুখৰ পৰা যদি শুনো ভাল লাগিব কাৰণ আইতাহঁত ইয়াত প্ৰথমত আহিছিলে সিহঁতে গম পায় এই ঠাইখিনি প্ৰথম অৱস্থাত কেনেকুৱা আছিল সেইখিনি কথা যদি অলপ আইতাৰ মুখৰ পৰা শুনো ন আৰু বেছি ভাল লাগিব তো এতিয়া ব'লা আইতাৰ ওচৰলৈ যাওঁ আৰু আইতাক অলপ এই কথাষাৰ সুধো আগতে যে আহিছিলে যে ইয়াত যে ইয়াত আহোঁতে মানে জেগাবিলাক কেনেকা আছিলে জংঘল আছিলে আমি আহিছো আহি পিনে আৰু এইখন নদীত পানী আনি খাওঁ গা ধুওঁগৈ আৰু এই তাৰপৰাই সব কৰোঁ আৰু নদী পানীকে এতিয়া আহোঁতে মানে পুৰা জংঘল আছিলে পুৰা জংঘল আমি হাবি কাটিছো কৰিছো আমাৰ ককাই আৰু মই আহিছো প্ৰথম আৰু বেলেগ মানুহ আহিছে তাৰপিছত মানে দমকল চমকল নাই ইয়াত দমকল চমকল নাই সব নদীতে গা ধুওঁ নদীতে পানী আনো তাৰ নদীৰে পানী খাওঁ আকৌ কওঁ যে আগতে বোলে কুকুৰ এটা আছিলে বিলাতী আমাৰ বিলাতী কুকুৰ এটা হেৰিৰ পৰা আনিছিলে গুৱাহাটীৰ পৰা আমাৰ কাকাই মোৰ লগতে যায় মই গ'লে মানে সি আগত হৈ ল'ব মোক পিছত আকৌ আহিলে মানে সি পিছত হ'ব মোক আগত কৰিব ইমান ভাল আছিলে হাতী চাতী ভালুক চালুক ওলাই নেকি ওলাইতো ক হাতীও ওলায় বাঘ ওলায় ভালুক ওলায় ভয় লাগে থাকিবলৈ থাকোঁ আমি সেনেকৈ আৰু ককাই নহ'লে থাকিবই নোৱাৰো আকৌ ৰাতি গধূলিৰ পৰা আৰু এইটো আছিল আমাৰ আইতাহঁতৰ দিনৰ কথা এতিয়া যদি এই ঠাইখিনি চাবলৈ যাওঁ তেনেহ'লে চাৰিওফালে খেতি পথাৰ কৰবাত যদি সৰিয়হ কৰবাত আকৌ ঘেহু কোনোবাই যদি ঘাঁহ আনিছে কোনোবাই আকৌ খৰি আৰু কোনোবাই যদি গা ধুছে কোনোবাই আকৌ দিছে পানী
আৰু আমি নদীৰ সিপাৰলৈ যাবলৈ ইপাৰতে কাপোৰবোৰ সলালোঁ। আৰু মোৰ লগত আছে মোৰ খুৰাৰ ল'ৰা টাইচন। তো গাইছ আমি এতিয়া যমুনা পাৰ হৈ আছোঁ। সেইফালে পাৰিছ না সিপাৰত গৈ আছোঁ। সিপাৰত গৈ অলপ দেখুৱাই আছোঁ কি কি কৰোঁ। আৰু চাবলৈ গ'লে আমি সৰুৰ পৰাই নদীখনৰ ঘাট দুটা নাম দিছোঁ। এটা হৈছে দ ঘাট আৰু এটা হৈছে বাম ঘাট। এতিয়া বাম ঘাটৰ পৰা আমাৰ আৰম্ভ হৈছিল সাঁতোৰা, বালি উমলা, পানীত চোৱা-চুই খেলা এইবোৰ, আৰু দ ঘাটৰ পৰা আৰম্ভ হৈছিল এইবোৰ। আৰু এতিয়া জাপ চাপ মাৰি আমি ইপাৰলৈ আহিলোঁ গা ধুওঁ বুলি। আৰু পানী ইমানেই ঠাণ্ডা আছিল, তাৰ কাৰণে অলপ ৰখি পেলাই ভাবিলোঁ। ঠাণ্ডাই লাগি গৈছে পুৰা। আৰু যমুনাৰ পানী ইমানেই ঠাণ্ডা আছিল যে পানীত ডুবকি মৰাৰ লগে লগে অলপ সময়ৰ কাৰণে মাথাৰ শিৰা ছিঙি গ'ল, আঙুলিবোৰ ঠেৰেঙা লাগি গ'ল আৰু বডি কাম নকৰা হৈ গ'ল। কিন্তু অলপ সময়ৰ পাছত সকলোবোৰ ঠিক হৈ গ'ল। তো সেই গাইজ গা ধুই হৈ গ'ল। এতিয়া ঘৰ গৈ থাকোঁ আৰু অলপ ভিউ দেখাই দিছোঁ আবেলিৰ। এতিয়া বেলিটো দেখিছা, এই হাতত কাপোৰ, পেন চেন লৈ লৈছোঁ পুৰা, ধুই কৰি হৈ গ'ল। এতিয়া গৈ থাকোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে ক'বা। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিবা। ইমান কষ্ট কৰি বনাই আছোঁ তোমালোকৰ কাৰণে। আৰু বাই বাই, নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম আকৌ।